হয় নিশ্চয়কৈ আমি যিমান আশা কৰিছোঁ তাতকৈ অধিক আমাৰ গুৱাহাটীবাসী ৰাইজ ওলাই আহিছে। তো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেখেতসকলৰ প্ৰিয় নেতা গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰে আদৰণি জনোৱাৰ কাৰণে। তো ইয়াৰ পৰা যে ভাৰতীয় জনতা পাৰ্টীয়ে কিমানখিনি ভাল কাম কৰিছে, বিগত 10 বছৰত কিমানখিনি ভাল কাম কৰিছে, পুনৰবাৰ যে আমাৰ ভাৰতত যে চৰকাৰ হ'ব 400 পাৰ যাব, ইয়াৰ পৰা আজি আমি বুজা যায়। আমি আশা কৰিছোঁ যে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ হ'ব আৰু আমি চিন্তা কৰিছোঁ আগতে আমি 5 লাখতকৈ অধিক জিকা বুলি ব্যৱধান কৰিছিলোঁ, এইবাৰ আমাৰ লাগিছে যে 6তকৈ অধিক হ'ব। আৰু যিহেতু ইয়াতে 19 লাখতকৈ অধিক ভোট আছে, যদি আমাৰ ভোটৰ পাৰ্চেণ্টেজ বৃদ্ধি হয় আমাৰ 10 লাখ ক্ৰছ কৰাও কোনো ডাঙৰ কথা হ'ব নোৱাৰে। আসলে গুৱাহাটী সমষ্টি আসলে এটা কথা কোৱা হয় যে এগৰাকী প্ৰাৰ্থী বা এটা দলক দুবাৰতকৈ বা তিনিবাৰতকৈ অধিকবাৰ দিয়া নহয়, কিন্তু এইবাৰ দেখা গৈছে যে আসলে বিজেপিৰ সমৰ্থন যথেষ্ট ওলাই আহিছে। আসলে এইবাৰো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব। নিৰ্বাচনটো একচেটিয়া হৈছে, আমাৰ কোনো বিৰোধী নাই। আমাৰ যোৱাকালি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক দেখা পাইছোঁ 6জন মানুহ লৈ কোনোবা এটা বাথৌ মন্দিৰত সেৱা কৰিছে আৰু সেইটাত আমি প্ৰায় 2000-3000 মানুহ লৈ আমি সভা কৰিছোঁ, তাতো ৰণোজ পেগু ডাঙৰে সভা কৰিছোঁ। তো নিশ্চয়কৈ ইয়াৰ পৰা প্ৰতিফলিত হৈছোঁ আমি যে আমাৰ চৰকাৰ গঠন হ'ব আৰু এইবাৰ আৰু অধিক দুখীয়া ৰাইজৰ কাম কৰাৰ কাৰণে আমি সকলো শক্তি আমি প্ৰয়োগ কৰিম। হয় নিশ্চয়কৈ আমি যিমান আশা কৰিছোঁ তাতকৈ অধিক আমাৰ গুৱাহাটীবাসী ৰাইজ ওলাই আহিছে। তো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেখেতসকলৰ প্ৰিয় নেতা গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰে আদৰণি জনোৱাৰ কাৰণে। তো ইয়াৰ পৰা যে ভাৰতীয় জনতা পাৰ্টীয়ে কিমানখিনি ভাল কাম কৰিছে, বিগত 10 বছৰত কিমানখিনি ভাল কাম কৰিছে, পুনৰবাৰ যে আমাৰ ভাৰতত যে চৰকাৰ হ'ব 400 পাৰ যাব, ইয়াৰ পৰা আজি আমি বুজা যায়। আমি আশা কৰিছোঁ যে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ হ'ব আৰু আমি চিন্তা কৰিছোঁ আগতে আমি 5 লাখতকৈ অধিক জিকা বুলি ব্যৱধান কৰিছিলোঁ, এইবাৰ আমাৰ লাগিছে যে 6তকৈ অধিক হ'ব। আৰু যিহেতু ইয়াতে 19 লাখতকৈ অধিক ভোট আছে, যদি আমাৰ ভোটৰ পাৰ্চেণ্টেজ বৃদ্ধি হয় আমাৰ 10 লাখ ক্ৰছ কৰাও কোনো ডাঙৰ কথা হ'ব নোৱাৰে। আসলে গুৱাহাটী সমষ্টি আসলে এটা কথা কোৱা হয় যে এগৰাকী প্ৰাৰ্থী বা এটা দলক দুবাৰতকৈ বা তিনিবাৰতকৈ অধিকবাৰ দিয়া নহয়, কিন্তু এইবাৰ দেখা গৈছে যে আসলে বিজেপিৰ সমৰ্থন যথেষ্ট ওলাই আহিছে। আসলে এইবাৰো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব। নিৰ্বাচনটো একচেটিয়া হৈছে, আমাৰ কোনো বিৰোধী নাই। আমাৰ যোৱাকালি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক দেখা পাইছোঁ 6জন মানুহ লৈ কোনোবা এটা বাথৌ মন্দিৰত সেৱা কৰিছে আৰু সেইটাত আমি প্ৰায় 2000-3000 মানুহ লৈ আমি সভা কৰিছোঁ, তাতো ৰণোজ পেগু ডাঙৰে সভা কৰিছোঁ। তো নিশ্চয়কৈ ইয়াৰ পৰা প্ৰতিফলিত হৈছোঁ আমি যে আমাৰ চৰকাৰ গঠন হ'ব আৰু এইবাৰ আৰু অধিক দুখীয়া ৰাইজৰ কাম কৰাৰ কাৰণে আমি সকলো শক্তি আমি প্ৰয়োগ কৰিম।